নিশা কোনে জ্বলাই দিছিল মাজুলীৰ গড়মূৰ আৰক্ষী থানাত তিনিখনকৈ বাহন মঙলবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা থানা চৌহদত থকা বাহন জ্বলোৱা দুৰ্বৃত্তই কি সামগ্ৰী ব্যৱহাৰ কৰিছিল আজি ঘটনাৰ তদন্তৰ বাবে মাজুলীত উপস্থিত হৈছে ফৰেনচিক বিশেষজ্ঞৰ দল ঘটনাস্থলীত পুংখানুপুংখ তদন্ত কৰি ফৰেনচিকৰ দলটোৱে জনাব সকলো তথ্য উল্লেখ্য যে স্থানীয় ৰাইজে জুই দেখি খবৰ দিছিল আৰক্ষীক আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো থানা চৌহদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰক্ষী থানাৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই কাণ্ড সংঘটিত কৰিছিল তিনিখনকৈ বাহন জ্বলাই দিয়া হৈছিল আৰু এই ঘটনাৰ অনুসন্ধানৰ বাবে আজি ফৰেনচিকৰ দল কিছু সময়ৰ পিছতে উপস্থিত হ'ব মাজুলীত পুংখানুপুংখ পৰ্যবেক্ষণ কৰিব ফৰেনচিকৰ এই দলটোৱে আমি দৃশ্য আপোনালোকক দেখুৱাইছো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষী থানাৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই কাণ্ড সংঘটিত কৰিছিল তিনিখনকৈ বাহন এইদৰে জ্বলাই দিয়া হৈছিল আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো ধ্বংসস্তূপত পৰিণত হৈছে এই তিনিখন বাহন মাজুলীতে ঘটনা সংঘটিত হৈছে আৰু আজি অনুসন্ধানৰ বাবে তদন্তৰ বাবে কিছু সময় পিছতে ফৰেনচিকৰ দল উপস্থিত হ'ব থানাত আৰু সকলো তথ্য সদৰি কৰিব কেনে ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল এই বাহনকেইখনত অগ্নিসংযোগৰ বাবে এই সন্দৰ্ভত ফৰেনচিক দলটোৱে তদন্ত কৰিব পুংখানুপুংখ পৰ্যবেক্ষণ কৰিব নিশাৰ ভাগত গড়মূৰ আৰক্ষী থানাৰ তিনিখনকৈ বাহনত অগ্নিসংযোগ কৰা হৈছিল মঙলবাৰে পুৱতি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল আৰু পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত এই সন্দৰ্ভত আমি অধিক জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ মাজুলীৰ চিনিয়ৰ ব্যুৰ চিফ ৰঞ্জন বৰা আছে পোনপটীয়া সম্প্ৰচাৰত ৰঞ্জন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে থানাৰ ভিতৰত দুৰ্বৃত্তই প্ৰৱেশ কৰি তিনিখনকৈ বাহন জ্বলাই দিছিল আৰু আজি এই ঘটনাৰ তদন্তৰ বাবে ফৰেনচিকৰ দল উপস্থিত হ'ব কিমান সময়ত দলটো উপস্থিত হ'ব আৰক্ষীয়ে কিবা তথ্য সদৰি কৰিছে নেকি বা কাৰোবাৰ ওপৰত আৰক্ষীৰ সন্দেহ আছে নেকি এই সন্দৰ্ভত কিবা আপুনি জানিব পাৰিছে নেকি ৰঞ্জন মেদিনী এই মুহূৰ্তত মই মাজুলীৰ গড়মূৰ থানাৰ পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ যি তিনিখন গাড়ী জ্বলাই দিছিলে সেই তিনিখন গাড়ী এই মুহূৰ্তত ধ্বংসস্তূপত পৰিণত হৈছে আৰু ছাইলৈ পৰিণত হৈছিলে গাড়ীৰ ভিতৰৰ অংশ আৰু এই মুহূৰ্তত কেইটামান মুহূৰ্তৰ পিছতে ফৰেনচিকৰ দল ইয়াত আহি উপস্থিত হ'বহি আৰু ফৰেনচিকৰ দল নিশাৰ ভাগতে আহি মাজুলীত উপস্থিত হৈছিলহি আৰু কেইটামান মুহূৰ্তৰ পিছতে ফৰেনচিকৰ দলটো মাজুলীৰ গড়মূৰ থানা চৌহদত আহি উপস্থিত হ'বহি কেনেকৈ গাড়ী জ্বলোৱা হৈছিল আৰু এই মাজুলীত গড়মূৰ থানাৰ ভিতৰত চৌহদত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাই আৰক্ষী মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিলে কাৰণ কোনে সাহস কৰিলে কোনে মৰসাহ কৰিলে আৰক্ষী থানাৰ ভিতৰত তিনিখনকৈ গাড়ীত অগ্নিসংযোগ কৰিবলৈ আৰু এই ঘটনাই মাজুলীতো স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলে কাৰণ আৰক্ষী থানাত এই ঘটনা সংঘটিত কৰাৰ পূৰ্বে মাজুলীৰ কেইবাস্থানতো দুৰ্বৃত্তই কেইবাখন দোকানত অগ্নিসংযোগৰ অপচেষ্টা চলাইছিলে তাৰ পাছত দুৰ্বৃত্তই মাজুলীৰ গড়মূৰ আৰক্ষী থানাত 207 যিখন ব্ৰজ বাহন আছিলে আৰক্ষীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এখন বাহন আৰক্ষীয়ে যিকোনো সময়ত যিকোনো পৰিস্থিতিত আৰক্ষীয়ে উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এইখন বাহন তেওঁলোকে ব্যৱহাৰ কৰে আৰু এই বাহনখন দুৰ্বৃত্তই নিশাৰ ভাগত জ্বলাই থৈ গৈছিলে ইয়াৰ লগতে আৰক্ষীয়ে সততে ব্যৱহাৰ কৰা আৰক্ষীক কঢ়িয়াই লৈ ফুৰা আন এখন বাহন জ্বলাই দিছিলে আৰু ইয়াৰ লগতে আন এখন বাহন ক্ষতিগ্ৰস্ত হৈছিলে সেইখন হৈছে আৰক্ষীৰ বলেৰ' বাহন তিনিখনকৈ বাহন AS 306171 এইখন বাহন এইখন ব্ৰজ বাহন যিখন বাহন এই মুহূৰ্তত ভিতৰ ভাগৰ পৰিৱেশ মই দেখুৱাইছোঁ ইয়াত কেইটামান মুহূৰ্তৰ পিছতে ফৰেনচিক বিশেষজ্ঞ দল আহি ইয়াত উপস্থিত হ'বহি কি সামগ্ৰী কি জ্বলন সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে এই অগ্নিকাণ্ডত এই ঘটনাত ব্যৱহাৰ কৰা হৈছিলে দুৰ্বৃত্তই কি সামগ্ৰীৰে গাড়ীখন জ্বলাই দিয়া হৈছিলে নিশাৰ ভাগত মাজনিশা এই ঘটনা সংঘটিত হৈছিলে মেদিনী আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ আৰু স্থানীয় ৰাইজে প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে বিচাৰি আছে যে দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু মাজুলীৰ দৰে শান্তিপ্ৰিয় ঠাইত কোনে বদনাম কৰিবলৈ চেষ্টা কৰিলে কোনে আৰক্ষীৰ গাড়ীত অগ্নিসংযোগ কৰিলে ইয়াৰ পূৰ্বে কোনে মাজুলীৰ কেইবাখনো দোকানত তেওঁলোকে অগ্নিসংযোগ কৰাৰ অপচেষ্টা চলাইছিলে সেই দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে শীঘ্ৰে আৰু আজি ফৰেনচিক বিশেষজ্ঞৰ দল কেইটামান মুহূৰ্তৰ পিছতে আহি ইয়াত উপস্থিত হ'বহি আৰক্ষীৰ শীৰ্ষ বিষয়ে আমাক জানিবলৈ দিছে কেইটামান মুহূৰ্তৰ পিছতে ফৰেনচিক বিশেষজ্ঞৰ দলটো ইয়ালৈ আহিব আৰু মাজুলীৰ স্থানীয় লোক হিচাপে আপুনি কি ক'ব নিশ্চয় ফৰেনচিকৰ দল আহিছে বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ গতিকে আমি সেইটো আদৰণি জনাইছোঁ কাৰণ তৎকালীনভাৱে যে এই ব্যৱস্থাটো কৰিছে কিন্তু এটা কথা ফৰেনচিকৰ দল আহিব কিন্তু দোষীক কৰায়ত্ব কৰিব লাগিব কাৰণ নহ'লে আমি জনসাধাৰণ শংকিত হৈ আছোঁ সদায় কাৰণ এটা ঘটনাই নহয় বহুত জেগাত এনেকৈ আমাৰ দোকান পোহাৰ এনেকৈ বহুত ভঁৰাল ঘৰ কিবাকিবি এইবোৰ জ্বলাই দিছে গতিকে আমি সকলো আমাৰ জনসাধাৰণ শংকিত হৈ পৰিছোঁ কিন্তু আজি মই এই যিটো বিশেষজ্ঞ দল আহিব তেখেতসকলে যাতে দোষীক কৰায়ত্ব কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে তেতিয়াহে আমি শংকিতৰ পৰা অকণমান হ'লেও সকাহ পাম গতিকে মই তৎকালীনভাৱে এই ব্যৱস্থা লোৱাৰ কাৰণে মই প্ৰশাসনক
ধন্যবাদ জনাইছোঁ। আৰক্ষীৰ থানাৰ চৌহদতে গাড়ী জ্বলাই থৈ গৈছে, কিমান সাহস কৰিব লাগিব? সেইটোতো মই আগতেও কৈছোঁ যে সেই দুৰ্বৃত্ত কেনেকুৱা হ'ব লাগিব, আৰু সেই দুৰ্বৃত্তক ইমান সাহস কৰি আৰক্ষীৰ কেম্পাছৰ ভিতৰতে গাড়ী জ্বলাই থৈ গুচি গৈছে। গতিকে বাকী জনসাধাৰণৰ গাড়ী মুকলিতে থাকে বা দোকান পোহাৰবিলাক কেনেকৈ সুৰক্ষিত হ'ব? গতিকে মই তেওঁলোকক আৰু এটা অনুৰোধ জনাম যে আপোনালোকে এই দোষীক কৰায়ত্ব কৰাৰ পিছত এটা আপোনালোকে সুৰক্ষাৰ ব্যৱস্থা কৰক, পহৰাৰ ব্যৱস্থা কৰক, CC কেমেৰাৰ ব্যৱস্থা কৰক। সেইবিলাক আমি দাবী জনাইছোঁ, আপোনালোকে পহৰাৰ ব্যৱস্থা কৰিব। এইখনেই আৰক্ষীৰ প্ৰথমখন বাহন। সকলোৱে বিচাৰিছে যে দোষীয়ে কঠোৰ শাস্তি পাব লাগে, দোষী চিনাক্ত হ'ব লাগে, আৰু এইখনেই আৰক্ষীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন বাহন আছিলে এইখন বাহন। জ্বলি ভস্মীভূত হোৱা বাহনখনৰ এই মুহূৰ্তত ছাইলৈ পৰিণত হৈছে, আৰু আজি কেইটামান মুহূৰ্তৰ পিছতে ফৰেঞ্চিক বিশেষজ্ঞৰ দল যিহেতু ইয়ালৈ আহিব, কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোক আহিব। 5-10 মিনিটৰ পিছতে তেওঁলোক ইয়ালৈ অহাৰ কথা, আৰু আমাক আৰক্ষীৰ শীৰ্ষ বিষয়াই জনোৱা মতে যে ফৰেঞ্চিক বিশেষজ্ঞৰ দলটো নিশাৰ ভাগত উপস্থিত হোৱাৰ পিছত তেওঁলোকে মাজুলীৰ গড়মূৰ আৰক্ষী থানাত তেওঁলোকে ইয়াত সোমাবহি। গড়মূৰ আৰক্ষী থানাত আৰক্ষীৰ বিষয়াসকলৰ সৈতে কথা বতৰা তেওঁলোক মিলিত হ'ব, আৰু তাৰ পাছত নিশা কিমান সময়ত গাড়ীখন জ্বলিছিলে, আৰক্ষীয়ে কি দেখিছিলে সেই তথ্য আমি কেইটামান মুহূৰ্তৰ পিছতে জনাম। আৰু এই মুহূৰ্তত ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়া আহি উপস্থিত হৈছেহি। মই পৰিৱেশ দেখুৱাইছোঁ, মাজুলীৰ গড়মূৰ আৰক্ষী থানাত কেইটামান মুহূৰ্তৰ পিছতে আহি ফৰেঞ্চিক বিশেষজ্ঞৰ দল আহি উপস্থিত হ'বহি। আৰক্ষীৰ শীৰ্ষ বিষয়া আহি ইয়াত উপস্থিত হৈছেহি। মই এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে এই পৰিৱেশ দেখুৱাইছোঁ, আৰু কেইটামান মুহূৰ্তৰ পিছতে যিটো ফৰেঞ্চিক বিশেষজ্ঞৰ দল ইয়ালৈ আহিব, তেওঁলোকে পোনে তেওঁলোকে গাড়ীসমূহ চাব। মই পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ, ফৰেঞ্চিক বিশেষজ্ঞৰ দল আহি উপস্থিত হৈছেহি। কেমেৰাপাৰ্চন পুলকে দেখুৱাব, আমি লাইভত এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ। ফৰেঞ্চিক বিশেষজ্ঞৰ দলটো এই মুহূৰ্তত আহি গড়মূৰ আৰক্ষী থানাত আৰক্ষী থানাৰ দিশে আমি আহি থকা দেখিবলৈ পাইছোঁ। মাজুলীৰ গড়মূৰ আৰক্ষী থানাত এই মুহূৰ্তত ফৰেঞ্চিক বিশেষজ্ঞৰ দল আৰক্ষীয়ে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আৰক্ষীৰ বাবে নিশ্চিতভাৱে এয়া প্ৰত্যাহ্বানৰ বিষয়, কাৰণ আৰক্ষী থানাৰ চৌহদত আৰক্ষীৰ 3খনকৈ গাড়ী জ্বলাই থৈ গ'ল, আৰু 3খনকৈ গাড়ী কোনে জ্বলাই থৈ গ'ল, কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে এই গাড়ী জ্বলোৱা কাৰ্যত, দুষ্কৃতিকাৰীয়ে কেনেদৰে গাড়ী জ্বলাইছিলে, কি সামগ্ৰী ব্যৱহাৰ কৰি গাড়ী নিমিষতে ছাইলৈ পৰিণত কৰাইছিলে, সেই পৰিৱেশ আমি কিছু সময় পূৰ্বে দেখুৱালোঁ। কিন্তু এই মুহূৰ্তত বিশেষজ্ঞ দলটো আহি এই মুহূৰ্তত উপস্থিত হৈছেহি, আৰু তেওঁলোকে এই মুহূৰ্তত মাজুলীৰ গড়মূৰ আৰক্ষী থানাত তেওঁলোক এই মুহূৰ্তত প্ৰৱেশ কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ পৰিৱেশ। ফৰেঞ্চিক বিশেষজ্ঞৰ দলটোৱে 2খনকৈ গাড়ীৰে আহি এই মুহূৰ্তত ইয়াত উপস্থিত হৈছেহি। মই পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ এই গাড়ীৰ পৰা নামিবলৈ লৈছে বিশেষজ্ঞৰ দলটো। আৰু অসমৰ আৰক্ষীৰ ইতিহাসত থানাৰ চৌহদত 3খনকৈ গাড়ীত অগ্নিসংযোগ কৰাৰ ঘটনা প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে, আৰু এই ঘটনাৰ তদন্ত কৰিবলৈ ফৰেঞ্চিক বিশেষজ্ঞৰ দলটো এই মুহূৰ্তত আহি উপস্থিত হৈছেহি মাজুলীৰ গড়মূৰ আৰক্ষী থানাত। আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ এয়া মাজুলীৰ গড়মূৰৰ পৰা বিশেষজ্ঞ দলটোৱে কেইটামান মুহূৰ্তৰ পিছতেই গাড়ী জ্বলোৱা যি ঘটনাস্থলী আছিলে সেই ঘটনাস্থলীলৈ যাব। কিন্তু এই মুহূৰ্তত দলটো আহি এই মুহূৰ্তত মাজুলী গড়মূৰ আৰক্ষী থানাত গড়মূৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁলোক মিলিত হ'ব। প্ৰথমে তেওঁলোকৰ সৈতে কথা বতৰা পাতিব, আৰু পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ পৰা। এয়া 3গৰাকীকৈ মহিলাৰ বিষয়া মাজুলীৰ গড়মূৰ আৰক্ষী থানালৈ সোমাই গৈছে। আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে তেওঁলোক এই মুহূৰ্তত মিলিত হ'ব, আৰু তাৰ পাছতেই তেওঁলোক ঘটনাস্থলীলৈ যাব। গড়মূৰ আৰক্ষী থানাৰ চৌহদত যিহেতু ঘটনাস্থলী আছে, আৰু কেইবাটাও স্থানত আৰু মাজুলী আৰক্ষী অধীক্ষক এই মুহূৰ্তত আহিছে। মাজুলী আৰক্ষী অধীক্ষক এই মুহূৰ্তত আহিছে। বিশেষজ্ঞ দলটোৰ সৈতে আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিব। আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ মাজুলীৰ গড়মূৰ আৰক্ষী থানাত আৰক্ষীৰ 3খনকৈ গাড়ী 48 ঘণ্টাৰ পূৰ্বে মাজুলীৰ 3খনকৈ আৰক্ষীৰ গাড়ী আৰক্ষী থানাৰ চৌহদত জ্বলাই দিয়াৰ পাছত আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনাটো যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে, আৰু আৰক্ষীৰ বাবে নিশ্চিতভাৱে প্ৰত্যাহ্বান আছিলে যে আৰক্ষীৰ থানাতেই আৰক্ষীৰ গাড়ী জ্বলাই থৈ গৈছিলে দুৰ্বৃত্তই, আৰু তাৰ পাছত তদন্তৰ বাবে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ আমি গড়মূৰ আৰক্ষী থানাৰ পৰা, আৰু পৰিৱেশ আমি দেখুৱাইছোঁ মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ পৰা। কেইটামান মুহূৰ্তৰ পিছতে বিশেষজ্ঞ দলটো ঘটনাস্থলীলৈ যাব, অৰ্থাৎ আৰক্ষী থানাৰ চৌহদতে যিহেতু গাড়ীসমূহ আছে সেই গাড়ীসমূহ জ্বলোৱা পৰিৱেশ তেওঁলোকে পৰ্যবেক্ষণ কৰিব। কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে, দুৰ্বৃত্তই কেনেকৈ গাড়ী জ্বলাই দিছিলে, যিহেতু আৰক্ষীৰ কেইবাখনো গুৰুত্বপূৰ্ণ গাড়ী 207 ব্ৰজ বাহনখন জ্বলাই দিছিলে, কেইবাখনো এখন বলেৰো বাহন জ্বলাই দিছিলে, এখন আৰক্ষী কঢ়িয়াই নিয়া এখন মিনি ট্ৰাক জ্বলাই দিছিলে। গতিকে কেনেকৈ বাহন জ্বলাই দিছিলে, কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে, সকলো পৰীক্ষা কৰিব কেইটামান মুহূৰ্তৰ পিছতেই। হয়, সৌৰভ আৰু মেদিনী।
হয় ৰঞ্জন আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু স্বাভাৱিকতে সাধাৰণ ৰাইজ এতিয়া নিৰাপত্তাহীনতাত ভুগিব কাৰণ আৰক্ষী থানা চৌহদতে যদি এনেধৰণৰ কাণ্ড সংঘটিত হয় আৰক্ষীৰ চৌহদতে যদি বাহন জ্বলাই দিয়া হয় তেনেহ'লে সাধাৰণ ৰাজ্যক কি নিৰাপত্তা দিব আৰক্ষীয়ে স্বাভাৱিকতে এতিয়া স্থানীয় ৰাইজৰ মাজত নিৰাপত্তাহীনতা দেখিবলৈ পোৱা যাব